Hello students, welcome back to my YouTube channel. মই ৰাতিপুৱা যেটো ভিডিও আপলোড কৰিছিলো আৰু সেই ভিডিওটোত মই তোমালোকক এটা নোটিফিকেশন দেখুৱাইছিলো কিন্তু বহুতেই সেই ভিডিওটোত কমেন্ট সেকশনত আহি কৈ আছে যে এই নোটিফিকেশনটো 100% ফেক মই দুজনক ৰিপ্লাই দিছো 100% ট্ৰু বুলি কিন্তু তথাপিও বহুতে কৈ আছে 100% ফেক তো আজিৰ এই ভিডিওটোত মই তোমালোকক দেখুৱাম বা জনাবলৈ চেষ্টা কৰিম আসলতে এই নোটিফিকেশনটো ফেক নে ৰিয়েল মই আজিৰ এই ভিডিওটোত জনাবলৈ চেষ্টা কৰিম তোমালোক হয়তো বহুতেই মোৰ চেনেলৰ খবৰ জানা যে মই সদায় ৰিয়েল নোটিস বা ৰিয়েল আপডেট হে তোমালোকক দিও তথাপি বহুতে বিশ্বাস নকৰা কিন্তু মই আজি প্ৰমাণ সহকাৰে তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম তাৰ বাবে মই গুগলত আহিছো আহি পেলাই মই এজেসি যেটো অফিচিয়েল ওয়েবসাইট আছে সেই ওয়েবসাইটত যাবলৈ চেষ্টা কৰিম তোমালোকে এনেকৈ সার্চ কৰি এজেসি যেটো অফিচিয়েল ওয়েবসাইট তলত হয়তো তোমালোকে দেখা পাইছা ইয়াত ক্লিক কৰি তোমালোকে অফিচিয়েল ওয়েবসাইটত সোমাব পাৰিবা অফিচিয়েল ওয়েবসাইটত অহাৰ পাছত তোমালোকে এই 3 লাইন মেনুত ক্লিক কৰিব লাগিব এই 3 লাইন মেনুত তোমালোকে ক্লিক কৰাৰ পাছত তোমালোকে অলপ তলত আহিলে নোটিফিকেশন বুলি এটা সেকশন পাবা এই নোটিফিকেশনত তোমালোকে ক্লিক কৰিব লাগিব তাৰ পাছত অফিচিয়েল নোটিফিকেশন বুলি আৰু এটা সেকশন পাবা এই অফিচিয়েল নোটিফিকেশনত যদি তুমি ক্লিক কৰি দিয়া তেনেহলে অলপ তলত আহিলে তোমালোকে ইয়াত দেখা পাবা প্ৰথমতে দিয়া আছে নোটিফিকেশন ৰিগাৰ্ডিং বোৰ্ড ডিসিশন অন এছএছ ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশন 2025 এটুত ক্লিক কৰিলে তোমালোকে এনেকৈ ক্লিক কৰাৰ পাছত তোমালোকে যেটো মানে নোটিফিকেশন ইয়াত দেখা পাবা হয়তো ইয়াত দেখা পাইছে তোমালোকে মই দেখুৱাই দিবলৈ চেষ্টা কৰিম ইয়াত হয়তো দেখা পাইছিলা আৰু এই নোটিফিকেশন খনি মই তোমালোকক দেখুৱাইছিলো ৰাতিপুৱা ভিডিওত কিন্তু বহুতে কৈ আছে এটো ফেক নোটিফিকেশন বুলি ফেক হয়নে নাই এতিয়া হয়তো তোমালোকে গম পাইছা মই অফিচিয়েল ওয়েবসাইটত আহি দেখুৱাই দিছো যে এই নোটিফিকেশনটো অফিচিয়ালি ডিক্লেয়াৰ কৰা হৈছে তোমালোকে হয়তো অফিচিয়েল নোটিফিকেশন অলপ পাছত পাব পাৰা বা এই ওয়েবসাইটত অফিচিয়েল নোটিফিকেশন অলপ পাছত আহে কিন্তু আমি ইউটিউবাৰ বা নিউজ চেনেল বিলাকে অলপ আগতে পাই যাও সেই কাৰণে তোমালোকে বহুতে বিশ্বাস নকৰা কিন্তু মই যেহেতু কৈছিলো যে নোটিফিকেশনটো তোমালোকৰ কাৰণে আহিছে তোমালোকে হয়তো বিশ্বাস কৰিব লাগিছিল যেহেতু মোৰ চেনেলটো তোমালোকে খবৰ জানাই মই সদায় ৰিয়েল আপডেট দিব বিচাৰো তো বহুতে বিশ্বাস কৰা নাছিল যেহেতু সেই কাৰণে এই ভিডিওটো বনাই তোমালোকক কৈ দিছো যে যেটো নোটিফিকেশন ৰাতিপুৱা মই দিছিলো যে এছএছ ফাৰ্ষ্ট ইয়াৰৰ তোমালোকৰ ক্লাস বহাগ বিহুৰ পাছত আৰম্ভ হৈ যাব আৰু ক্লাস কৰি থকাৰ সময়তে এছএছ ফাৰ্ষ্ট ইয়াৰৰ বাকি থকা যিখিনি পৰীক্ষা আছে সেইখিনি পৰীক্ষা বোৰ্ডে অনুষ্ঠিত কৰিব নোটিফিকেশনটোৰ মেইন কথা এইখিনি আছিল আৰু এই নোটিফিকেশনটো 100% ট্ৰু হয় নে নাই এটো মই তোমালোকক এতিয়া দেখুৱাই দিছো যে অফিচিয়েল ওয়েবসাইটত এই নোটিফিকেশনটো আহি গৈছে তো যিসকলে নেকি বিশ্বাস কৰা নাছিল এতিয়া মই আশা কৰো তোমালোকে বুজি পাইছা আৰু বিশ্বাস কৰিবা আৰু মোৰ চেনেলত কেনেকুৱা ধৰণৰ ভিডিও আপলোড কৰা হয় যিসকলে নেকি প্ৰথমৰ পৰা ফলো কৰি আহিছা সেইসকলে নিশ্চয় জানা তো লগ পাম পৰৱৰ্তী ভিডিওত শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে আৰু অফিচিয়েল নোটিফিকেশনটো যদি তোমালোকে ডাউনলোড কৰিব বিচাৰা তেনেহলে মই যিখিনি স্টেপ তোমালোকক দেখুৱাইছো এনেকৈ আহি অফিচিয়েল নোটিফিকেশনটো ডাউনলোড কৰিব পাৰিবা তো শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিও পাবলৈ লগ পাম পৰৱৰ্তী ভিডিওত চাই থাকিবা তোমালোকৰ আপন চেনেল টেক অফ এমএচ